বিধানসভাৰ ভিতৰত বিশ্বনবী হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ কথা কৈ বিধায়কসকলক বুজনি দিয়ে, যিজন হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ উক্তিৰে তেওঁ বিভিন্ন মানুহক উপদেশ দিয়ে, সেইজন মুখ্যমন্ত্ৰীৰ অসমত, সেইজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত চলি থকা অসমখনত ৰাজ্য চৰকাৰখনৰ মাজত একাংশ পিছাহে, একাংশ নৰমেধে এই ধৰণৰ আজি ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত আক্ৰমণ কৰিব আৰু মুখ্যমন্ত্ৰী এখন নকয়, এই চুপচাপ থকাৰ ৰহস্যটো কি? ডিজিপি মহোদয় মানে সাইলেণ্ট হৈ থকাৰ ৰহস্যটো কি? নে আচলতে এনেকুৱা হৈ আছে নেকি যে আচলতে একফালেদি মুখ্যমন্ত্ৰী ডাঙৰীয়া হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ কথা কৈ মানুহক বুজাব, আনফালেদি তেওঁলোকে সাইলেণ্ট ৰোল প্লে কৰি হজরত মোহাম্মদৰ বিষয়ে বিভিন্ন ধৰণে কথা ক'ব আৰু তেওঁলোকৰ বিৰুদ্ধে কোনো একশ্যন নল'ব। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ, যিসকলে সমাজ ধ্বংস কৰিব বিচাৰে, যিসকলে আমাৰ মাজত ভাতৃত্ববোধ নষ্ট কৰিব বিচাৰি আছে, যিসকলে ইছলাম ধৰ্মৰ আমাৰ নবী চাহাবৰ ওপৰত আক্ৰমণ কৰি আছে, যিসকলে ইছলাম ধৰ্মক আক্ৰমণ কৰি আছে, সেইসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু ডিজিপি মহোদয়ক আমি আহ্বান জনাইছোঁ যে আপোনাৰ অসম আৰক্ষী ইমান হস্তম যে অপৰাধ কৰিলেই তাৰ ৫-১০ মিনিট পিছতেই একশ্যন হৈ যায়। আমি ভাল পাওঁ যে অসম আৰক্ষী ইমান হস্তম, কিন্তু আজি হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত এই আক্ৰমণ চলাৰ পিছত কিয় আপোনাৰ অসম আৰক্ষী হস্ত হ'ব পৰা নাই? কিয় আজি অসম আৰক্ষীয়ে এই ৪-৫জন নৰপিশাচ যিসকল ছ'চিয়েল মিডিয়াত মানে এই ধৰণৰ কুকাৰ্যবিলাক চলাই আমাৰ মাজত এটা বিভাদ সৃষ্টি কৰিছে, এইসকলক এৰেষ্ট কৰি তেওঁলোকক কঠোৰ শাস্তি দিব পৰা নাই? গতিকে তেওঁলোকক আমি কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছোঁ আৰু আশা কৰিম যে আমি অসমৰ ৰাইজক, যিসকল ধৰ্ম নিৰপেক্ষ ৰাইজ আছে, যিসকলে মানে আচলতে নেৰেটিভ সৃষ্টি নকৰে, সকলোৰ লগত মিলা প্ৰীতি বিচাৰে, তেওঁলোকক আমি বিচাৰিম যে এইসকল যিসকলে আচলতে যি ধৰ্মৰ, আজি যদি কোনো ইছলাম ধৰ্মৰ মানুহেও যদি কোনো অন্য ধৰ্মৰ মানুহক আক্ৰমণ কৰিছে তাৰো শাস্তি হওক, কিন্তু আজি খ্ৰীষ্টান ধৰ্মক কোনোবাই বেয়াকৈ কৈছে তাৰো শাস্তি হওক। আজি মুছলমান ধৰ্মৰ ওপৰত যি ধৰণে আক্ৰমণ, মুছলমানৰ বিশ্বনবীৰ ওপৰত যি ধৰণে আক্ৰমণ কৰা হৈছে, মই ভাবোঁ ধৰ্ম নিৰপেক্ষ যিসকল ৰাইজ সংবাদ মাধ্যম আছে তেওঁলোকেও আচলতে এই ক্ষেত্ৰত মাত মাতিব লাগে। কোনো ধৰ্মজ্ঞক আচলতে আমি কোনো যাতে কোনো আঘাত কৰিব নোৱাৰে, তাৰ কাৰণে আমি সকলোৱে সষ্টম থাকি আমি ইয়াৰ বিৰুদ্ধে আচলতে মাত মাতি যাবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আমাৰ ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত অসমৰ বিভিন্ন স্তৰৰ ৰাইজে আজি নামনিৰ পৰা উজনি, বৰাক, ব্ৰহ্মপুত্ৰ সকলোতে আচলতে আমাৰ বিশ্বনবী হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত যি ধৰণে এই কুমন্তব্যবিলাক আৰু যি ধৰণে আক্ৰমণ কৰি যি ধৰণে আমাৰ ধৰ্ম বা আমাৰ নবী চাহাবৰ ওপৰত অপমান দিয়াৰ চেষ্টা কৰা হৈছে, এই নৰমেধবিলাকৰ বিৰুদ্ধে, নৰপিশাচবিলাকৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন থানাত এজাহাৰ দাখিল কৰা হৈছে, কিন্তু এজাহাৰ দাখিল কৰাৰ পিছতো কিন্তু অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ কাৰণে মই বাৰে বাৰে কৈছোঁ যে আচলতে অসম আৰক্ষীয়ে সপাঢিলা নীতিটো লৈছে কিয়? যে অসমত এটা বিশৃংখল পৰিৱেশ সৃষ্টি হওক, এইটো অসম আৰক্ষী বিচাৰে নেকি? বা কেৱল মাত্ৰ আজি ধৰ্মীয় সংখ্যালঘুৰ ধৰ্মীয় গুৰুক আক্ৰমণ কৰিছে বা ধৰ্মীয় সংখ্যালঘুৰ লোকক আক্ৰমণ কৰিছে, ধৰ্মত আক্ৰমণ কৰিছে, গতিকে আমি ক'বলগীয়া নাই, তেনেকুৱা এটা পৰিৱেশ আচলতে অসম আৰক্ষীয়ে ভাবি আছে নেকি? গতিকে সেইকাৰণে কৈছোঁ যে ইতিমধ্যে যিহেতু অসমৰ বিভিন্ন প্ৰান্তত এফআইআৰ দাখিল কৰা হৈছে, গতিকে মই ভাবোঁ যে এফআইআৰ দাখিল কৰাৰ পিছত এইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে সপাঢিলা নীতি লোৱাটো উচিত নহয়।